মিথুন ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত আপোনাৰ ওপৰত বুধ, শুক্ৰ আৰু শনিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত কেইবাটা ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি আহিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ডিচেম্বৰ মাহটো মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে উৎখান পতানেৰে পৰিপূৰ্ণ হোৱা দেখিবলৈ পাব। অৱশ্যে কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনাৰ ওপৰত কৰ্মৰ হেঁচা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, কিন্তু আপুনি সাহস কেতিয়াও নেহেৰুৱাব। আপুনি একেৰাহে পৰিশ্ৰম কৰিব, সেই সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মাহটো ভাল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য যদি এই ডিচেম্বৰ মাহত আপোনালোকে আৰম্ভ কৰিব বিচাৰে, তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পৰা দেখিবলৈ পোৱা যাব। শিক্ষাৰ দিশৰ পৰা চাবলৈ গ'লে শিক্ষাৰ্থীসকলৰ কাৰণে ভাল পদক্ষেপ লাভ কৰাৰ যোগ দেখিবলৈ পাব বা ভাল ফলৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকে নিৰন্তৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আৰু মাজে সময়ে কৰ্মব্যস্ততা আপোনালোকৰ ক্ষেত্ৰতো অধ্যয়নৰ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকে সাজু হৈ আছে, তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বা এই মাহত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। অৱশ্যে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ কাৰণে আত্মবিশ্বাস হোৱাটো দৰকাৰ। যদিহে আপুনি বিদেশত অধ্যয়ন কৰি আছে, তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ সম্পূৰ্ণ সপোন ফলপ্ৰসূ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। লগতে আপুনি বৈদেশত কাম কৰাৰ সুযোগ লাভ কৰিবলৈও সক্ষম হ'ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মোটামুটি এই মাহটো ভালেই পাৰ হ'ব। পৰিয়ালবৰ্গৰ সমস্যাবোৰৰ মাজত আপোনালোকে সন্নিৱিষ্ট হৈ সুন্দৰভাৱে সেই সমস্যাবোৰ সমাপ্ত কৰিব পাৰিব আৰু ঘৰ পৰিয়ালত প্ৰেম ভালপোৱা বৃদ্ধি কৰাব পাৰিব। ইয়াৰ বিপৰীতে তেওঁলোকৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। বিভিন্ন ক্ষেত্ৰত সম্পৰ্কবোৰ ঠিক কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ ভালেই পাৰ হ'ব। আপোনাৰ মন খুব ভাল হৈ থাকিব আৰু মনত এক নতুন উদ্যম দেখিবলৈ পোৱা যাব। মাজে সময়ে ঘনিষ্ঠ হৈ পৰিব পাৰে আপোনালোকৰ বৃদ্ধি। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে লগ পোৱাৰ ক্ষেত্ৰত বিশেষ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ যোগো দেখিবলৈ পোৱা যাব। যদি আপুনি কোনো নতুনকৈ প্ৰেমৰ অপেক্ষাত ৰৈ আছে, তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ। বিবাহৰ প্ৰস্তাৱৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে ইমান ভাল নহ'ব। তথাপিও কিছুমান ক্ষেত্ৰত আপোনালোকে চাই বুজি কথা বতৰা পাতিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ বাহিৰেও বিয়াৰ কথা বতৰা আগবঢ়াব বিচাৰিলে আপোনালোকে পাৰিব, কিন্তু মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ভাগলৈ। বিবাহিত জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। আপোনাৰ মাজত প্ৰেম ভালপোৱা বৃদ্ধি পাবলৈ ধৰিব, কিন্তু সমস্যাও আপোনালোকৰ মাজত থাকিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাহৰ দ্বিতীয় ভাগৰ পৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে বা ধন প্ৰাপ্তিৰ যোগ আছে আৰু আপোনাৰ ওপৰত কিছুমান ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিবলৈও চেষ্টা কৰিব। অৰ্থ বিনিয়োগৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব। আপোনাৰ আৰ্থিক স্থিতি তেতিয়া ভাল হৈ পৰিব। স্বাস্থ্যজনীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কিছু সমস্যাজনীয় সমস্যাই দেখা দিব পাৰে আপোনালোকক। সেইকাৰণে বিশেষকৈ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব আপোনালোকে। পেটৰ কোনো সমস্যা হ'ব পাৰে আপোনালোকৰ, যাৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে। তেলত ভজা বা মছলাৰ খাদ্যৰ পৰা আপোনালোকে এই মাহত যিমান দূৰত্ব বজাই ৰাখিব, তিমানেই আপোনালোকৰ কাৰণে মংগলময় হ'ব বুলি ক'ব পৰা যায়। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অনুকূলতাৰ মাজেৰে পাৰ হ'ব। তেওঁলোকৰ পৰা দ্ৰব্য লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব, কিন্তু দীঘলীয়া ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি নাপায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। কিছুমান ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰিব। মনটো আশাবাদী হৈ পৰিব পাৰে আৰু
মাহৰ মধ্যম ভাগৰ পৰা মনটো কিছু ক্ষেত্ৰত চঞ্চল হৈও পৰিব পাৰে। আপোনালোকৰ মনটো চঞ্চল হৈ পৰাৰ ফলত আপোনালোকৰ হাতৰ পৰা যাতে ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব। তাৰ প্ৰতি লক্ষ্য ৰাখি আগৰ পৰাই অকণমান শত্ৰুৰ প্ৰতি চকু ৰাখিবলৈ চেষ্টা কৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে আকৌ এবাৰ কৈছোঁ বিশেষকৈ চকু ৰাখিব লাগিব। শৰীৰৰ প্ৰতি লক্ষ্য নাৰাখিলে কিছু সাৱধান আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ স্বাস্থ্য কিন্তু আগতকৈ উন্নত হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু এই স্থান পৰিৱৰ্তনৰ ফলতো আপোনালোকৰ কিছু সফল হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলভাৱে পাৰ হ'ব এই ডিচেম্বৰ মাহটো। পোহনীয়া জীৱ-জন্তু ঘৰত অহাৰ সম্ভাৱনা আছে। লগতে পোহনীয়া জীৱ-জন্তু যদি এই ডিচেম্বৰ মাহত ঘৰলৈ আনিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। সন্তানৰ পৰা আনন্দিত অনুভৱ কৰিব পাৰিব। সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈও ধৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম ফলাফল দেখিবলৈ পাব। পুৰণি বন্ধুবৰ্গ আপোনালোকৰ ঘৰলৈ আহিব পাৰে বা পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্যৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। দাম্পত্য আপোনালোকৰ ভালেই পাৰ হ'ব। প্ৰেম ভালপোৱা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু দুয়োজনে ক'ৰবাত যদি ভ্ৰমণ কৰিবও ইচ্ছা কৰিছে বা ক'ৰবালৈ যদি যাবলৈ ইচ্ছা কৰিছে তেনেহ'লে যাব পাৰিব। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। ঠিকা-ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে এই মাহটো কিন্তু ইমান ভাল নহ'ব পাৰে। সেই গতিকে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিব আৰু বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। বিয়া বাৰুৰ কাৰণে আপোনালোকৰ প্ৰথম ভাগটো ইমান ভাল নহ'ব, কিন্তু দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ বিয়া বাৰুৰ কথা বতৰা আলোচনা কৰি সুন্দৰভাৱে চাব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা কিন্তু আপোনালোকৰ এই মাহত পূৰ্ণ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ধন প্ৰাপ্তিৰ প্ৰবল যোগ নামি আহিব আপোনালোকৰ ঘৰলৈ বা হঠাৎ আপোনালোকৰ ঘৰলৈ ধন বৃদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱাব। মাজে সময়ে আপোনালোকৰ মনটো অস্থিৰ হৈ পৰিব পাৰে। মনটো অস্থিৰ হৈ পৰাৰ ফলত আপোনালোকৰ যাতে খঙৰ মাত্ৰা বৃদ্ধি নাপায় আৰু খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত যাতে আপোনালোকে কাৰো লগত তৰ্ক বিতৰ্ক নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো ভালেই পাৰ হ'ব। আপোনালোকৰ প্ৰেমত যদি হতাশাৰ ভাৱটো চলি আছে বৰ্তমান তেনেহ'লে এই ডিচেম্বৰ মাহত এই সকলোবোৰ ঠিক হৈ পৰিব। মন সুস্থিৰ হৈ পৰিব আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰাৰ দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত পৰস্পৰৰ মাজত মিলি চলিবলৈ চেষ্টাও আপোনালোকে কৰি চলিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকে কিছু সমস্যাজনীয় সমস্যাত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজকে যেন অলপ ৰোমান্টিক যেন অনুভৱ কৰিব এই ডিচেম্বৰ মাহত। নতুনকৈ আপোনালোকে আত্মবিশ্বাস লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে আপোনালোকে বিদেশলৈ যাব যদি বিচাৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ আশা পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আপুনি মাজে মাজে কৰ্মক্ষেত্ৰত নিজৰ অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকে সামাজিক ক্ষেত্ৰতো কিছু কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান বঢ়াই তুলিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব।